মোৰ ঘৰ বঙৰা কৰিয়াকাটা লাৰিকাৰ ওচৰত। যোৱা ৰাতি আমাৰ মানে ঘৰৰ ৱাৰিং কৰি আছিলোঁ, ৱাৰিঙত তাঁৰ সোমোৱা হৈছে। তাঁৰ সোমোৱা হোৱাৰ পিছত কোনোবা দুষ্ট চক্ৰই আহি তাঁৰবিলাক টানি কাটি পেলাই লৈ গৈছে গোটেইবিলাক। মোটামুটি সিহঁতে 6 mm 4 mm তেনেকুৱা ধৰণৰ তাঁৰবিলাক লৈ গৈছে আৰু 1 mm 1.5 mm তাঁৰ সিহঁতে লাৰা নাই। আৰু বস্তুটো মোটামুটি মোৰ 1 লাখৰ ওপৰত মানে লৈ গৈছে আৰু তেখেতসকলে। পলাশবাৰী থানাত আজি এজাহাৰ এখন দি দিওঁ। আৰক্ষীক অৱগত কৰিম, মানে দোষী শাস্তি পাব লাগে। যোনে কৰিছে ধৰাৰ চেষ্টা কৰক তেখেতসকলে, কিবা সহায় লাগে আমি কৰি দিম। চোৰকেইটা কৰায়ত্ব কৰিব লাগে আৰু ৰাইজেও যাতে সজাগ হয় মানে এই বস্তুটোৰ ওপৰত। তেতিয়া ধৰক অচিনাকি মানুহ আমাৰ সেই এৰিয়াটোত, গোটেই এৰিয়াটোতে তাৰমানে বহুত অচিনাকি মানুহ হৈছে এতিয়া। সিহঁতসকল মানুহ আহিলে যাতে অকণমান চাই আৰু মানুহবিলাকে লক্ষ্য ৰাখে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।